আজি আমাৰ নাগৰিকত্ব সংশোধনী বিধেয়কখন এজেণ্ডাত আনিছিলে, কিন্তু বিৰোধী দলসমূহে তীব্ৰ বিৰোধিতা কৰাৰ কাৰণে সেই বিলখনৰ ওপৰত আলোচনা নহ'ল আৰু আলোচনা হোৱাৰ সম্ভাৱনাও দেখা নিদিলে। কাৰণ আমাৰ তাতকৈ গুৰুত্বপূৰ্ণ দুটা বিষয়, প্ৰথমটো হ'ল ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ, এইটো পাৰিত কৰিব লাগিব। তাৰপিছত বাজেটখন পাছ কৰিব লাগিব, এপ্ৰপ্ৰিয়েশ্যন বিলখন পাছ কৰিব লাগিব। গতিকে এই দুটা আটাইতকৈ প্ৰাথমিকতা থকা বিষয়। গতিকে এই দুটাৰ পিছতহে অন্যান্য বিষয় আহিব। আমাৰ অধ্যক্ষ ডাঙৰীয়াই ইতিমধ্যে সদনত ঘোষণা কৰিছে যে এই দুটা প্ৰথম প্ৰাথমিকতা থাকিব আৰু 6খন বিল য'ত আমাৰ বিৰোধী আৰু শাসক দলৰ ঐক্যমতত উপনীত হৈছে, সেই 6খন বিল যদি সময় থাকে তেতিয়াহ'লে আলোচনালৈ আহিব। অন্যান্য যিবোৰ বিবাদপূৰ্ণ আমাৰ বিধেয়ক আছিলে, যেনে ট্ৰিপল তালাক বিধেয়ক বা আমাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক, যিহেতু এইবোৰ বিবাদপূৰ্ণ আৰু কণ্ট্ৰভাৰ্চিয়েল বিল, গতিকে এইকেইখন আলোচনা অনাৰ ক্ষেত্ৰত চেয়াৰমেন মহোদয়ে একো তেখেতে কোৱা নাই। তেখেতে কৈছে যে আমাৰ প্ৰাথমিকতা হ'ল ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ আৰু বাজেট। আৰু যদি সময় থাকে, যিটো সময় আমি হ'ব বুলি এতিয়া সম্ভাৱনা দেখা নাই, যদি সময় থাকে তেতিয়াহ'লে যিকেইখন বিবাদপূৰ্ণ বিল নহয়, 6খন বিল, সেইকেইখন বিল হয়তো আলোচনাৰ কাৰণে আহিব পাৰে। আৰু আজি দুপৰীয়া 2টা বজাৰ পৰাই ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত আলোচনাৰ কথা আছিলে, কিন্তু আমাৰ সমাজবাদী দল আৰু কেইটামান আমাৰ বিৰোধী দলে অন্য বিষয় উত্থাপন কৰিলে। সেই বিষয়ৰ কাৰণে শেষত গৈ আমাৰ স্থগিত হ'ল সদনৰ আমাৰ অধিৱেশন আজিৰ দিনটোৰ কাৰণে স্থগিত হ'ল। কাইলৈ আহিব। কাইলৈৰ যি যিবোৰ কাৰ্যক্ৰমণিকা, সেই কাৰ্যক্ৰমণিকা এতিয়ালৈকে অহা নাই, ৰাতি আহিব। আমি চাম তাত কি থাকে। কিন্তু আমাৰ প্ৰাথমিকতাটো থাকিব যে আমি ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত ধন্যবাদমূলক সূচক প্ৰস্তাৱ আমি পাৰিত কৰিম আৰু বাজেট যিখন আহিব সেইখন আলোচনাৰ অন্তত সেইখন আমি পাৰিত কৰিম। এই দুটা আমাৰ প্ৰাথমিকতা থাকিব। আৰু মই ভাবোঁ যে কালি এই দুটা যদি আমি থাকে, অকল এই দুটা বিষয়ে আমি কৰিব পৰা যাব, কাৰণ অকল কালিৰ দিনটো সময় আছে। আমাৰ সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা বিচাৰিছিলে, এটা আপিল কৰিছিলে যে সদন আৰু 2 দিনৰ কাৰণে বঢ়াই দিয়া হওক, যিহেতু সদনৰ বহু আমাৰ বিষয় বাকী আছে, সেই বিষয়বোৰ অহা নাই। গতিকে তেখেতে 2 দিনৰ কাৰণে বিচাৰিছিল, কিন্তু আমাৰ সম্পূৰ্ণ বিৰোধী দলসমূহে ইয়াৰ বিৰোধিতা কৰিছে যে আৰু সংসদ আৰু বঢ়াই দিয়া নহ'ব আৰু আমি সন্মতি জনাব নোৱাৰিম।